সুৰাৰ অভিযানত গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন আৰক্ষী বিষয়া। ততাতৈয়াকৈ JMCHৰ ICUত ভৰ্তি কৰা হয় পৰিদৰ্শকগৰাকীক। যোৰহাটত অব্যাহত আছে অবৈধ সুৰাৰ অভিযান। যোৰহাটৰ পানীচকৰ পুৰণিমাটি সত্ৰত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত হ'ল এগৰাকী আৰক্ষী বিষয়া। আহত আৰক্ষী বিষয়াগৰাকী দেৱজিৎ বৰা। উল্লেখ্য যে সুৰাৰ অভিযানত বংশী দাস নামৰ এজন ব্যক্তিৰ ঘৰত সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈ ঘৰৰ ওপৰৰ টিনৰ পৰা সৰি পৰাত গুৰুতৰভাৱে আহত হয় বিষয়াগৰাকী। আঘাতপ্ৰাপ্ত বিষয়াগৰাকীক ততাতৈয়াকৈ JMCHৰ ICUত ভৰ্তি কৰোৱা হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। সুৰাৰ অভিযানত গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন আৰক্ষী বিষয়া। ততাতৈয়াকৈ JMCHৰ ICUত ভৰ্তি কৰা হয় পৰিদৰ্শকগৰাকীক। যোৰহাটত অব্যাহত আছে অবৈধ সুৰাৰ অভিযান। যোৰহাটৰ পানীচকৰ পুৰণিমাটি সত্ৰত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত হ'ল এগৰাকী আৰক্ষী বিষয়া। আহত আৰক্ষী বিষয়াগৰাকী দেৱজিৎ বৰা। উল্লেখ্য যে সুৰাৰ অভিযানত বংশী দাস নামৰ এজন ব্যক্তিৰ ঘৰত সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈ ঘৰৰ ওপৰৰ টিনৰ পৰা সৰি পৰাত গুৰুতৰভাৱে আহত হয় বিষয়াগৰাকী। আঘাতপ্ৰাপ্ত বিষয়াগৰাকীক ততাতৈয়াকৈ JMCHৰ ICUত ভৰ্তি কৰোৱা হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম। সুৰাৰ অভিযানত গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন আৰক্ষী বিষয়া। ততাতৈয়াকৈ JMCHৰ ICUত ভৰ্তি কৰা হয় পৰিদৰ্শকগৰাকীক। যোৰহাটত অব্যাহত আছে অবৈধ সুৰাৰ অভিযান। যোৰহাটৰ পানীচকৰ পুৰণিমাটি সত্ৰত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত হ'ল এগৰাকী আৰক্ষী বিষয়া। আহত আৰক্ষী বিষয়াগৰাকী দেৱজিৎ বৰা। উল্লেখ্য যে সুৰাৰ অভিযানত বংশী দাস নামৰ এজন ব্যক্তিৰ ঘৰত সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈ ঘৰৰ ওপৰৰ টিনৰ পৰা সৰি পৰাত গুৰুতৰভাৱে আহত হয় বিষয়াগৰাকী। আঘাতপ্ৰাপ্ত বিষয়াগৰাকীক ততাতৈয়াকৈ JMCHৰ ICUত ভৰ্তি কৰোৱা হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।